কৰিলি ৰেকৰ্ডিং অন কৰিলি অ'কে চলো শুনিলোঁ আৰম্ভ কৰোঁ আমি হেৰিৰ পৰা অ'কে তো কালি কি পঢ়ি আছিলোঁ যে আমাৰ বডিৰ নাৰ্ভ চেলছবোৰে ইলেক্ট্ৰিকেল ইম্পালছ ইউজ কৰি পেলাই ইফালে সিফালে ইনফৰ্মেশ্যন ট্ৰেন্সফাৰ কৰে খালি ইলেক্ট্ৰিকেল ইম্পালছটো খুব ফাষ্ট হয় কি হয় তো সেই ৰিফ্লেক্স একশ্যন বা আমাৰ এনভাইৰনমেণ্টটো চাৰিওফালে কিবা এটা চেঞ্জ হৈছে আমি পটককৈ ৰিয়েক্ট কৰি দিব লাগে বা বল এটা আহিছে এনেকৈ ধৰি দিব লাগে হয়নে সেইবোৰ আমাৰ নাৰ্ভছে কাম কৰে কিহে কাম কৰে নাৰ্ভছে তো ঘটনাটো হ'ল যে এটা মন কৰিবচোন খুব একেল ঠাইৰ যদি তোৰ গালে কোনোবাই বল দলিয়াই থাকে তো লাষ্টত ধৰি লাষ্টত এনেকৈ দিবিগৈ আৰু কেলৈ নেহি হৈ ৰুখো বুলি অকণমান হয়নে কেলৈ মানে নাৰ্ভটো ৰিছেট হ'বলৈ টাইম নাপায় তো কি কৈছে ইলেক্ট্ৰিকেল ইম্পালছ যেতিয়া পঠিয়াই ন চেলছবোৰে ইলেক্ট্ৰিকেল ইম্পালছ পঠিয়ালে এটা চেলে ইটো চেললৈ এটা নাৰ্ভ চেলে ইটো নাৰ্ভ চেললৈ ইলেক্ট্ৰিকেল ইম্পালছ পঠিয়ালে আকৌ সেই নাৰ্ভ চেলে মাছল চেলছটো কামটো কৰালে চব ইলেক্ট্ৰিকেল ইম্পালছত হৈ আছে সেই ইলেক্ট্ৰিকেল ইম্পালছটো জেনেৰেট কৰোঁতে ন নাৰ্ভ আমাৰ চেলছবোৰ এনাৰ্জি খৰচ হৈ যায় এনাৰ্জি খৰচ হ'লে আকৌ তাহাঁতি আকৌ চাৰ্জ আপ হৈ পেলাই মানে ৰিছেট হ'বলৈ অকণমান টাইম লাগে তো এবাৰ ইলেক্ট্ৰিকেল ইম্পালছ চেণ্ড কৰিলে আকৌ চেণ্ড কৰিবলৈ অকণমান থোৰাচা টাইম লাগে কিন্তু প্ৰচেছটো ফাষ্ট হয় ইলেক্ট্ৰিকেল ইম্পালছ গৈছে মানে বহুত বেছি ফাষ্ট কাম হৈছে কিন্তু টাইম লাগে এতিয়া একটা ফটাফট দৌৰি দিলি খুব বেছি জোৰছে দৌৰি দিলি খুব জোৰছে দৌৰি থাকিবলৈ আমাৰ নোৱাৰি খুব জোৰছে দৌৰি পেলাই অকণমান ৰ'বও লাগিব কিন্তু লাহে লাহে দৌৰি থাকিব আৰামছে বহুত দেৰিলৈকে পাৰি তো আমাৰ বডিত ইনফৰ্মেশ্যন কমিউনিকেশ্যন দুটা ধৰণে হয় এটাতো ইলেক্ট্ৰিকেল এটা হৈছে কেমিকেল ইলেক্ট্ৰিকেল ক'লোঁ যে নাৰ্ভছে ইলেক্ট্ৰিকেল ইম্পালছৰ ইউজ কৰি পেলাই আমাৰ গোটেই বডিত ইনফৰ্মেশ্যন চেণ্ড কৰে খালি সেইটো বস্তুটো খুব ফাষ্ট হয় খালি এবাৰহে হ'ব পাৰে এবাৰ হৈ পেলাই আকৌ ৰিছেট হ'ব লাগিব তাৰপিছতহে হ'ব ঠিক আছে কিন্তু কেমিকেল কমিউনিকেশ্যন যোনটো হয় কেমিকেল কমিউনিকেশ্যন কি হয় ধৰ কোনোবা এটা চেলে কিবা এটা কেমিকেল ৰিলিজ কৰিলে ঠিক আছে সেই কেমিকেলটো ৰিলিজ হৈছে বুলি গম পালে ছাইডৰ চেলছখিনিয়ে সিহঁতি সেই কেমিকেলখিনি লৈ পেলাই লাহে লাহে ইটোৱে সিটোক দিলে সিটোৱে ইটোক দিলে সিটোৱে ইটোক দিলে নি যোনটো জেগাত বডিৰ পোৱাব লাগে পোৱাই দিলেগৈ খালি প্ৰচেছটো বহুত শ্ল' হয় এই ঘপককৈ কৰা প্ৰচেছ নহয় ঠিক আছে এইটো হৈছে কেমিকেল কমিউনিকেশ্যন আৰু ইলেক্ট্ৰিকেল কমিউনিকেশ্যনৰ মাজত ডিফাৰেঞ্চটো কি ইলেক্ট্ৰিকেল ইম্পালছটো অতি ফাষ্ট হয় কেমিকেল কমিউনিকেশ্যনটো শ্ল' হয় আৰু কি হয় ইলেক্ট্ৰিকেল ইম্পালছটো এবাৰ পঠিওৱাৰ পাছত আকৌ চেলছবোৰ ৰিছেট হ'ব লাগে এনাৰ্জি বহুত ইউজ হৈ যায় কিন্তু কেমিকেল কমিউনিকেশ্যনত ইমান বেছি এনাৰ্জি ইউজ নহয় সিহঁতি লাহে লাহে হয় কাৰণে আৰামছে বহুত দেৰিলৈকে কামটো কৰি থাকিব পাৰে আৰু কথা নাৰ্ভছ গোটেই বডিৰ চব জেগাতে ইকুৱেলি নাই তো নাৰ্ভছে যদি ইলেক্ট্ৰিকেল ইম্পালছ পঠিয়াই গোটেই বডিৰ গোটেই জেগাবোৰলৈ ইকুৱেলি পাবগৈ নোৱাৰিবও পাৰে কিন্তু মাছলছ বা চেলছটোতো চবতে আছে গোটেই বডিতে আছে যিকোনো চেলছো যদি কেমিকেল কমিউনিকেশ্যন কৰে গোটেই বডিত বিয়পি যোৱাটো ইজি হয় ঠিক আছে গোটেই বডিত ইনফৰ্মেশ্যন পঠিয়াবলৈ হ'লে কেমিকেল কমিউনিকেশ্যন ইউজ কৰাটো বেছি ভাল যদি স্পেচিফিক কিবা এটা টাস্ক কৰিব লাগে সেইটোত নাৰ্ভ ইলেক্ট্ৰিকেল ইম্পালছ যায় যে কিবা মাংস মাৰিব লাগে হাতখন আনিব লাগে বা এনেকৈ ঢাকি দিব লাগে সেইবোৰ চব নাৰ্ভে কৰিব পাৰে কিন্তু যদি দৰৱ এটা খাইছোঁ গোটেই দৰৱৰ একশ্যনটো গোটেই বডিতে হৈ যাব লাগে এলাৰ্জি দৰৱ এটা খালোঁ গোটেই ব্লাডতে এলাৰ্জিৰ দৰৱটো একশ্যনটো হৈ যাব লাগে সেইটো ইলেক্ট্ৰিকেল ইম্পালছ নহয় সেইটো কেমিকেল ৰিয়েকশ্যন গোটেইটো কেমিকেল কমিউনিকেশ্যন কৰি পেলাই গোটেই বডিত ব্লাডটোত সেই এলাৰ্জিটো মাৰি দিলে বা এণ্টিবায়'টিক খাওঁ যে আমি তো সেইটো শ্ল' প্ৰচেছ এণ্টিবায়'টিক খাই দিয়াৰ লগে লগে গাটো ভাল হৈ যায় নেকি নহয় তো ইলেক্ট্ৰিকেল ইম্পালছ নহয় এইটো কি হয় এইটো কেমিকেল তাৰপিছত চাওঁ অ'কে এই পেৰাগ্ৰাফটো পঢ়োঁ দেই চা ইফ ইনষ্টেড অফ জেনেৰেটিং ইলেক্ট্ৰিকেল ইম্পালছ ষ্টিমুলেটেড চেলছ ৰিলিজ আ কেমিকেল কম্পাউণ্ড ষ্টিমুলেটেড চেলছ মানে কি কিবা এটা বাহিৰৰ কিবা এটা চেঞ্জ হ'ল আমাৰ কোনোবা এটা চেলে গম পালে সেইটোক ষ্টিমুলেটেড চেল বুলি কয় কি বুলি কয় গৰম হৈছে বুলি যে কোনোবা এটা গম পালে আমি মানে মাইণ্ডত গম পোৱাৰ কথা কোৱা নাই প্ৰথমতে যোনটো চেলে গম পায় সেইটোক ষ্টিমুলেট কৰি দিয়ে বুলি কয় ইটছ লাইক মই এনেকৈ গোটেই লাইন এটা আছে মোৰ আগত মই কাৰোবাক ঠেলা মাৰি দিলোঁ ইটোৱে গম পালে জানো মই ঠেলা মাৰিলোঁ বুলি নাই পোৱা ন লাহে লাহে মই ঠেলা মাৰিলোঁ সি তাক ঠেলা মাৰি তাক ঠেলা খালে বহুতেই বছৰতে গম পাব সি ঠেলা খাইছিল সি গম পাব জানো মই ঠেলা মাৰিলোঁ বুলি নাই পোৱা ন তো মই ষ্টিমুলেট কৰি দিলোঁ মোৰ মুখৰ আগত থকা মানুহটো প্ৰথম ষ্টিমুলেট হৈ গ'ল মানে এই কয় ষ্টিমুলেটেড চেলছ তো মোৰ মুখৰ আগৰ মানুহটো ষ্টিমুলেটেড মানুহ তাৰমানে মই কিবা এটা গৰম বস্তু লৈ আহিছোঁ তাক চুই দিলোঁ বা মই ঠেলা মাৰি দিলোঁ মই হৈছোঁ ষ্টিমুলেট যোনে ক্ৰিয়েট কৰিছে আৰু সি হৈছে যোনটো ষ্টিমুলেট হৈ গ'ল তেনেকৈ গৰম লাগিলে এটা চেল ষ্টিমুলেট হ'ল গোটেই সোপা হ'ব লাগিব নে তো ঘটনাটো হ'ল যদি এই ষ্টিমুলেটেড হোৱা চেলটোৱে ইলেক্ট্ৰিকেল কমিউনিকেশ্যন নকৰি যদি কেমিকেল কমিউনিকেশ্যন কৰে সি যদি কিবা কেমিকেল এটা ৰিলিজ কৰে
কামটো শ্ল' হ'ব। তাৰ ওচৰৰ পাজৰে থকা চেলখিনিয়ে গম পাব অ' কিবা এটা কেমিকেল ৰিলিজ হৈছে দেই, গম পাব। তাহাঁতি যদি সেই কেমিকেলটো ট্ৰান্সফাৰ কৰিবলৈ চুইটেবল বুলি ভাবে, গোটেই বডিলৈ কেমিকেলটো ট্ৰান্সফাৰ কৰি লৈ যাব। সেইটোৱে কৈছে চা, ইফ ইনষ্টেড অফ জেনেৰেটিং এন ইলেক্ট্ৰিকেল ইম্পালছ এটা নবনাই পেলাই যদি ষ্টিমুলেটেড চেলছ ৰিলিজ এ কেমিকেল কম্পাউণ্ড, যোনটো ষ্টিমুলেটেড চেল, যোনটোৱে কিবা এটা হৈছে বুলি গম পালে, সেই চেলটোৱে যদি আমাৰ ইলেক্ট্ৰিকেল ইম্পালছ ক্ৰিয়েট নকৰি কেমিকেল কম্পাউণ্ড ৰিলিজ কৰে, দিছ কম্পাউণ্ড উড ডিফিউজ অল এৰাউণ্ড দ্য অৰিজিনেল চেল। ডিফিউজ মানে কি জাননে? ডিফিউজ মানে হৈছে কোনোবা এটা বস্তু য'ত বেছি থাকে তাৰ পৰা কম থকা জেগাটোলৈ বিয়পি যায়। ইটছ লাইক চাবি, মেলাত মানুহ এখিনি হৈছে, এইপিনে যাবলৈ দিয়া হোৱা নাছিলে, বন্ধ কৰি থৈছিলে, জেগাটো খালী আছে কিন্তু বন্ধ কৰি থৈছিলে, যাবলৈ নিদিয়ে কিবা এটা কাৰণে। এইপিনে দম মানুহ, টিকেট কাউণ্টাৰত দম মানুহ, তাহাঁতি দেখিলে যে ইমান মানুহ কণ্ট্ৰল কৰিব পৰা নাই, টিকেট কাউণ্টাৰত যোৱা সেইপিনেও লগাই দিলে, দি পেলাই গেটখন খুলি দিলে। লাহেকৈ কি হৈ গ'ল, এই গোটেই এসোপা মানুহখিনি লাহে এটা এটাকৈ পিনে গুচি গ'ল, ইয়াতো সমান হৈ গ'ল, ইয়াতো সমান হৈ গ'ল। মানে কি হৈ গ'ল, বেছি থকা জেগাৰ পৰা কম থকা জেগালৈ বস্তুখিনি গুচি গ'ল। এতিয়া ধৰ ধূপ জ্বলাইছোঁ ইয়াত, মই ইয়াত অকণমান দেৰি ধূপ জ্বলালোঁ, 15-20 মিনিট পাছত ন, তো সেই আগফালে চিট ৰখি থাকিলোঁ, গোন্ধটো পাই যাবি। প্ৰথমতে পোৱা নাছিলি, ধূপ জ্বলোৱাৰ পাছত 15-20 মিনিটৰ পাছত সেই আগফালৰ গেটৰ ওচৰত বা চিৰি ওচৰত ল'লোঁ, গোন্ধাইছে কিবা এটা, বা ক'ৰবাত কাৰোবাৰ ঘৰত জ্বলালে পটককৈ গোন্ধ পাই যাওঁ অলপমান দেৰি পাছত, লগালগ নাপালেও 20-25 মিনিটৰ পাছত গোন্ধটো পাই যাওঁ, কিবা জ্বলিছে নেকি বুলি। তো ঘটনাটো হ'ল যে, বা এই কেতিয়াবা হয় নহয়, ঘৰত যদি কিবা এটা দেৱালো মানে বনাই আছিলোঁ, দেৱালে গোন্ধটো থাকেই, মাহঁত আহি গ'লে কিবা দেৱাইছিল নিব। তো ঘটনাটো হ'ল ডিফিউজ হৈ যায়, মানে য'ত বেছি জমা হৈ আছে তাৰ পৰা কম থকা জেগাবিলাকলৈ বিয়পি যায়। তো এইটোৱে কৈছে, এটা চেলে কিবা এটা কেমিকেল কোনোবা এটা ষ্টিমুলেট হৈ গ'ল, চেল এটা সি কেমিকেল ৰিলিজ কৰি দিলে, ইয়াত বেছি কেমিকেল আছে এইখন, এতিয়া সেই কেমিকেলখিনি বাকীবোৰ চেললৈ বিয়পি যায়, সেইটোকে ডিফিউজ বুলি কয়, ডিফিউজন কি বুলি কয়, মানে স্পেচিফিক চাইণ্টিফিক টাৰ্মত ক'বলৈ গ'লে বেছি ডেঞ্চিটিৰ জেগাৰ পৰা কম ডেঞ্চিটিৰ জেগালৈ বিয়পি যায়, ডেট ইজ কল্ড ডিফিউজন। ঠিক আছে, অ'কে। দিছ কম্পাউণ্ড উড ডিফিউজ অল এৰাউণ্ড দ্য অৰিজিনেল চেল, যোনটো অৰিজিনেল চেলে কেমিকেলটো বনাইছিলে তাৰ এৰাউণ্ডত গোটেই কেমিকেলবোৰ বিয়পি যাব, কাৰণ তাত বেছি আছিলে, বাকীবোৰত কম আছিলে, বিয়পি গ'ল। ইফ আদাৰ চেল, সেই অৰিজিনেল চেলটোৰ ওচৰ পাজৰে থকা চেলখিনিয়ে, ইফ আদাৰ চেল এৰাউণ্ড হেভ দ্য মিনছ টু ডিটেক্ট দিছ কম্পাউণ্ড using special molecule on their surfaces, then they would be able to recognize information and even transmit it. মানে কি কৈছে চা, এই চেলটোৱে যিটো কেমিকেল ৰিলিজ কৰিলে, ইয়াৰ ওচৰে পাজৰে থকা চেলখিনিয়ে যদি গম পালে যে কিবা এটা কেমিকেলটো ৰিলিজ হৈছে, আৰু তাহাঁতি যদি সেই কেমিকেলটো চিনি পাই পেলাই তাক আৰু আগলৈ ঠেলা মাৰিব পাৰে, সিহঁতিও সেই কেমিকেলটো লৈ পেলাই নিজৰ মাজে দি পেলাই আনলৈ আৰু ঠেলি দিব। ঠিক আছে, বা যদি কিবা বেয়া হয় তেতিয়া তাত থকা আমাৰ যোনবোৰ এণ্টিবডি বা ধৰ কিবা থাকে তাহাঁতি মাৰি দিব, সেইটো কথা চা। দেন দে উড বি এবল টু ৰেকগনাইজ দ্য ইনফৰমেশ্যন এণ্ড ইভেন ট্ৰান্সমিট ইট। দিছ উইল বি শ্ল'ৱাৰ অফ কৰ্চ, বাট ইট কেন পটেঞ্চিয়েলি ৰিচ অল চেলছ অফ দ্য বডি। নাৰ্ভ চেলৰ কমিউনিকেশ্যন, মানে ইলেক্ট্ৰিকেল কমিউনিকেশ্যন বা ইলেক্ট্ৰিকেল ইম্পালছৰ কমিউনিকেশ্যন আৰু কেমিকেল কমিউনিকেশ্যন, এইটোৱে মেইন ডিফাৰেঞ্চ যে ইলেক্ট্ৰিকেল কমিউনিকেশ্যনত গোটেই বডিৰ অল চেলছ পাবগৈ, বিকজ নাৰ্ভ চেল চব জেগাতে ইকুৱেলি এমাউণ্টত, কিন্তু কেমিকেল কমিউনিকেশ্যনৰ সেই কেমিকেলটো ইকুৱেলি অল চেলছলৈ ট্ৰান্সমিট হ'ব পাৰে। বাট ইট কেন পটেঞ্চিয়েলি ৰিচ ৰিগাৰ্ডলেছ অফ নাৰ্ভাছ কানেকশ্যন, এণ্ড ইট কেন বি ডান ষ্টেডিলি এণ্ড পাৰ্চিষ্টেণ্টলি। সেইটো নাৰ্ভ কমিউনিকেশ্যনৰ লগত এটা ডিফাৰেঞ্চ আহি গ'ল, যে নাৰ্ভ চেলে যোনটো ইলেক্ট্ৰিকেল ইম্পালছ দিয়ে সেইটো অলপ দেৰিৰ কাৰণে মানে ফটককৈ দি পেলাই ছাডেন দি পেলাই আকৌ ৰখি যায়, আকৌ ৰিছেট হ'ব লাগে। কিন্তু যোনটো কেমিকেল কমিউনিকেশ্যন, সেই কেমিকেল কমিউনিকেশ্যনটো কেন বি ডান ষ্টেডিলি, মানে হৈ থাকিব পাৰে, আৰু পাৰ্চিষ্টেণ্টলি, আৰু কোনো ৰখা চখা নোহোৱাকৈ হৈ থাকিব পাৰে। ঠিক আছে, হৈ থাকিব পাৰে আৰু কোনো মাজত নৰখাকৈ হৈ থাকিব পাৰে। ঠিক আছে, দিছ কম্পাউণ্ডছ অৰ হৰম'নছ ইউজ বাই মাল্টিচেলুলাৰ অৰ্গেনিজমছ। বৰষুণ দিছে, খৰাশিয়ালৰ বিয়া আগতে কয় আমাৰ, ৰ'দো দিছে বৰষুণো দিছে, খৰাশিয়ালৰ বিয়া, নাচ গতা শিয়ালটো বিয়া নহয়। অ'কে চলো, these compounds or hormones used by multicellular organisms for control and coordination show a great deal of diversity, as we would expect.
different plant hormones. Okay, এটা কি ক'লে চা these chemical compounds or hormones এখন important দেই these chemical compounds or hormones এই chemical compounds যোনবোৰ চেলে ৰিলিজ কৰে সেইবোৰ কি নাম দিছে আমাৰ hormones যাৰ দ্বাৰা chemical communicationটো হয় used by multicellular organism multicellular মানে multi মানে বহুত cellular মানে cell বহুত cell থকা organism কোন আমি plants multicellular organisms for control and coordination মানে আমাৰ বডিৰ কামবোৰ কন্ট্ৰল আৰু কোঅৰ্ডিনেট কৰিবৰ বাবে শুনিবি এটা কথা মাল্টিচেলুলাৰ অৰ্গেনিজম আমিও হয় প্লেণ্টটো হয় বেলেগ বেলেগ এনিমেলছো হয়নে এই যে হৰম'নছবোৰ যে চিক্ৰিট হয় ন সেইটোত বা কেমিকেলবোৰ যে চিক্ৰিট হয় কেমিকেলবোৰ যে ৰিলিজ হয় চেলৰ পৰা আমাৰ এনিমেলছবোৰৰ আৰু প্লেণ্টছবোৰৰ বহুত বেলেগ বেলেগ ধৰণৰ ডিফাৰেঞ্চেছ আছে যেনেকৈ ধৰ এখন জেগাত বহুত বেলেগ বেলেগ ৰিলিজনৰ বেলেগ বেলেগ ভাষা কোৱা মানুহ বেলেগ বেলেগ খানাৰ হেবিট থকা মানুহ থাকে নাই থাকে যেনেকৈ আমাৰ এতিয়া ধৰ তোৰ মাৰোৱাৰীও আছে অসমীয়াও আছে বিহাৰীও আছে পাঞ্জাবীও আছে চব মানুহ আছে ন ৰাজস্থানীও আছে মাৰোৱাৰী আছে নেকি গুজৰাটীও আছে কোনোবা কোনোবি হয়নে বেংগলীও আছে তো ঘটনাটো কি হ'ল তেনেকেই একেখন জেগাতে বহুত ডাইভাৰ্ছ বেলেগ বেলেগ ধৰণৰ হেবিট থকা মানুহ আছে ন তেনেকেই কিন্তু চবৰে লাইফষ্টাইলটো একেই চব অসমতে আছে তেনেকেই এই চেলে যে কেমিকেল ৰিলিজ কৰে সেই কেমিকেল ৰিলিজ কি কেমিকেল ৰিলিজ হয় কেনেকৈ ৰিলিজ হয় ক'ত ক'ত কি কামত ইউজ হয় সেই কেমিকেলবোৰ হিউমেনৰ এনিমেলছৰ বেলেগ বেলেগ এনিমেলছৰ প্লেণ্টছৰ চবৰে বেলেগ বেলেগ ডাইভাৰ্ছ চবৰে তাৰমানে বেলেগ বেলেগ কাৰণত বেলেগ বেলেগ ইউজ হয় বোলে প্লেণ্টৰ এটা হৰম'ন ৰিলিজ হ'ল বা প্লেণ্টৰ কেমিকেল এটা ৰিলিজ হ'ল সেইটো হিউমেন বডিত ৰিলিজ নহ'বও পাৰে এতিয়া চাওঁ হা different plant hormones help to coordinate growth development and responses to the environment মানে প্লেণ্টৰ বেলেগ বেলেগ হৰম'নে কি কণ্ট্ৰল কৰে গ্ৰ'থ কণ্ট্ৰল কৰে ডেভেলপমেণ্ট কণ্ট্ৰল কৰে আৰু এনভাইৰনমেণ্টৰ লগত প্লেণ্টজোপে কিদৰে ৰেছপন্স দিব সেইটো কণ্ট্ৰল কৰে they are synthesized at places away from where they act মানে কি কৈছে যোনটো জেগালৈ সেই কেমিকেলবোৰ গৈ পেলাই এক্ট কৰিব সিহঁতি সেইটো জেগাত চিন্থেচাইজ বা নবনে বেলেগ ক'ৰবা জেগা এটাত বনিব সেইটো বিয়পি আহি পেলাই সেই জেগাটো একজেক্টলি কাম কৰি দিব ঠিক আছে অ'কে হা চিম্পলি ডিফিউজ টু দ্য এৰিয়া অফ একশ্যন এতিয়া এৰিয়া অফ একশ্যন মানে কি বডিৰ যোনটো পাৰ্টত বা প্লেণ্টৰ বডিৰ যোনটো পাৰ্টত আমাৰ সেই কেমিকেলটো কাম কৰিব লাগে সেইটোক এৰিয়া অফ একশ্যন কয় কি বুলি কয় ক'ৰবাত বনিলে কেমিকেলটো ডিফিউজ হৈ আহি কি প্ৰচেছ ডিফিউজন কি প্ৰচেছ ডিফিউজন হৈ বেলেগ চেলৰ মাজেদি আহি য'ত লাগিব লাগে তাত লাগি যায় ঠিক আছে অ'কে চাওঁ এতিয়া লেট আছ টেক এক্সাম্পল ঠিক আছে উই হেভ ৱৰ্কড আৰ্লিয়াৰ when growing plants detect light যেতিয়া বাঢ়ি অহা গছবোৰে গম পায় যে পাতবিলাকে গম পায় যে এইপিনে ৰ'দৰ পোহৰ আছে বুলি a hormone called auxin synthesized at the shoot tip মানে কি জাননে এই গছজোপা বাঢ়ি গৈ আছে যে পুলিটোৰ একদম টিপটোক কয় শ্বুট টিপ কি বুলি কয় ইটছ লাইক এই বস্তুটোৰ একদম টিপটোত ঠিক আছে টিপবোৰত কি ৰিলিজ হয় অক্সিন নামৰ কেমিকেল কি কেমিকেল এটা ৰিলিজ হয় অক্সিন নামৰ কেমিকেল অক্সিন ডিফিউজেছ টুৱাৰ্ডছ শ্বেডি ছাইড অফ দ্য শ্বুট কেনি যায়গৈ অক্সিন ন চা এই গছৰ পাতখিলাই বোলে এই গছৰ পাতখিলা ক'ত ৰ'দত আছে ৰ'দত তাৰ টিপটোত অক্সিন ৰিলিজ হৈ গ'ল সি ক'লৈ যায়গৈ গছৰ সেইটো পাৰ্টলৈ যায়গৈ য'ত গছজোপাত ছাঁ পৰি আছে কি পৰি আছে ছাঁ পৰি আছে অ'কে ছাঁ পৰি আছে অ'কে সেইটো চা A hormone called auxin synthesized at the shoot tips helps the cells to grow longer. When light is coming from one side of the plant, auxin diffuses towards shady side of the shoot. Ako basa ki kole? When growing plants detect light, a hormone called auxin synthesized at shoot tip helps the cells to grow longer. When light is coming from one side of the plant, auxin diffuses towards shady side of the shoot. This concentration of auxin stimulates the cells to grow longer on the side of the shoot which are away from light. Thus the plant appears to bend towards light. কি হৈছে শুনিবি দেই পিনছা যে ধৰ এইজোপা যেনিবা কিবা গছজোপা আছে ধৰ এইজোপা গছৰ পুলি এটা আছে দেই
গছৰ পুলি এটা আছে তাৰপিছত এইকণত ধৰ যেনিবা এই টিপটো এখন ৱালৰ আগত আছে যেনিবা এই টিপটোত কি হৈ যায় এই টিপটোত যেনিবা ছানৰাইজ পৰি আছে এইকণ ছাঁ পৰি আছে এইকণত ছানৰাইজটো পৰিলে এইকণত কি ক্ৰিয়েট হৈ গ'ল অক্সিজেন নামৰ কেমিকেল এটা ৰিলিজ হ'ল সেই ৰিলিজ হৈ পেলাই ক'লৈ গুচি আহিলে ই এনেকৈ ডিফিউজন হৈ এই ছাঁ পৰা জেগাবোৰলৈ গুচি আহি পেলাই কি হৈ গ'ল ইয়াত আমাৰ প্লেণ্টৰ এইকণত চেলছ আছে যে চেলছজোপাক লং হোৱাত সহায় কৰিলে কি হোৱাত সহায় কৰিলে দীঘল হ'লে কি হৈ যাব এই প্লেণ্টজোপাৰ যদি ইয়াত থকা চেলখিনি ছাঁত থকা চেলখিনি যদি দীঘল হৈ যায় ই কাইণ্ড অফ এনেকুৱা হৈ যোৱা নিচিনা নালাগিবনে এনেকৈ গৈ থকা নিচিনা আমাক কি লাগিব যে গছজোপা এই চেলছখিনি দীঘল হৈ গৈ পেলাই গছজোপা কিবা এনেকুৱা হৈ গ'ল আমাৰ এনেকুৱা লাগিবনে লাইটৰ পিনে গৈ আছে নিচিনা একচুৱেলি লাইটৰ পিনে গৈ নাথাকে লাইট য'ত পৰিছিলে তাত অক্সিজেন কেমিকেল ৰিলিজ হ'ল সি শ্বেডি পাৰ্টলৈ আহিলে শ্বেডি পাৰ্টৰ চেলছবোৰক দীঘল কৰিলে সেইকাৰণে গছজোপা ৰ'দৰ পিনে গৈ থকা নিচিনা লাগিলে গম পালি তো সেইটো কথা তো অক্সিজেনে কি কৰে চেলছবোৰ লং হোৱাত বা গ্ৰ' কৰাত হেল্প কৰে অক্সিজেন এটা কেমিকেল বা প্লেণ্ট হৰমন বুলি ক'ব পাৰোঁ অক্সিজেন এটা প্লেণ্ট হৰমন যিয়ে প্লেণ্টৰ চেলবোৰ লং হোৱাত বা দীঘল হোৱাত বা গ্ৰ' কৰাত সহায় কৰে স্পেচিফিকেলি ক'ত কৰে সেইটো গম পাই গ'লি অক্সিজেন ৰিলিজ হয় য'ত ৰ'দ পৰি আছে তাৰ টিপটোত সি যাব শ্বেডি পাৰ্টলৈ শ্বেডি পাৰ্টৰ চেলবোৰক দীঘল কৰি দিব যাতে প্লেণ্টজোপা দীঘল হৈ পেলাই ৰ'দৰ পিনে যোৱা নিচিনা লাগে ঠিক আছে অ'কে হা কি নহ'লে চিধা এনেকুৱা চা another example of plant hormone are gibberellins বুলি কয় কিছুমান gibberellins এটা অক্সিজেনটো আণ্ডাৰলাইন কৰচোন এইটো হৰমন হেৰি এই পেৰাগ্ৰাফটোত আছে অক্সিজেনটো when growing plants detect light a hormone called auxin synthesis at the shoot tip তো অক্সিজেন ক'ত ৰিলিজ হয় বা ক'ত চিন্থেচাইজ মানে বনা ক'ত চিন্থেচাইজ হয় shoot tip মানে কি shoot মানে হৈছে গছজোপাৰ য'ত পাতচাল লাগি থাকে সেই পাৰ্টটো শ্বুটৰ টিপটোত ঠিক আছে it helps cells grow longer অক্সিজেন হৰমনে কি কৰে চেলছবোৰক গ্ৰ' লংগাৰত হেল্প কৰে তাৰপিছত ছেকেণ্ড লাষ্টৰ পেৰাগ্ৰাফটো চা another example of plant hormones are gibberellins আণ্ডাৰলাইন কৰ like auxin help in growth of the stem জিবাৰেলিনে কি হেল্প কৰে চা জিবাৰেলিনে কি হেল্প কৰে ষ্টেম মানে কি গম পোৱা এই পাৰ্টটোক ষ্টেম বুলি কৈছা ইনে এই গোটেই পাৰ্টটোক শ্বুট বুলি কয় এই পাৰ্টটোক কি বুলি কয় ষ্টেম এইটো শ্বুট এইটো ষ্টেমটো গ্ৰ' কৰাত কোনে সহায় কৰে জিবাৰেলিনে কোনে জিবাৰেলিন GIBBERELLIN জিবাৰেলিন RELLIN আছে জিবাৰেলিনছ অ'কে জিবাৰেলিনছ দেই অ'কে চা তাৰপিছত চা হেৰি অ'কে সেইটো বুজিলি আকৌ এটা হৰমন পাইছে চাইটোকাইনিন কি পাইছে চাইটোকাইনিন প্ৰমোট চেল ডিভিজন মানে কি গম পাওঁ মানে শূন্য আমি প্ৰথমতে মাহঁতৰ হৈ আছে মাৰ উম্বত এটা চেল থাকোঁ হয়নে আচলতে লাহেকৈ চেল ডিভাইড হৈ আমি বনি যাওঁ আমি খাইছোঁ মেলিছোঁ এতিয়াও চেল ডিভাইড হৈ আছে আমাৰ নহ'লে শকত ক'ৰপৰা হ'লোঁ কিনে হৈ থাকিম খালোঁ মেলিলোঁ শকত কেনেকৈ হৈ গ'লোঁ কাৰণ মোৰ মাছল চেলছবোৰ ডিভাইড হৈ বাঢ়ি গৈ আছে তো চেল ডিভিজন হৈ আছে এনেকৈ প্লেনজোপাও বাঢ়ি গৈ আছে ন চ' চেল এটা চেলৰ পৰা দুটা বা চাৰিটা এনেকৈ হৈ গ'ল কাৰণেহে আমাৰ কি হৈছে আমাৰ প্লেনজোপা বাঢ়ি গৈ আছে প্লেনজোপা এই চেলটো ডিভাইড হোৱাত কোনে হেল্প কৰিছে সেইটো হৈছে চাইটোকাইনিন কি হৰমন চাইটোকাইনিন লিখা আছেনে পাইছনে আণ্ডাৰলাইন কৰি থোৱা চাইটোকাইনিনে কিহত হেল্প কৰে চেল ডিভিজনত জিবাৰেলিনে কিহত হেল্প কৰে ষ্টেম গ্ৰ' কৰাত অক্সিজেনে কি হেল্প কৰে চেলছবোৰ লংগাৰ কৰাত ঠিক আছে এইটো কি হৰমনৰ কথা পাতি আছোঁ এইবোৰ কি হৰমনৰ কথা পাতি আছোঁ এতিয়া আমি প্লেণ্ট হৰমনৰ কথা পাতি আছোঁ কি হৰমনৰ কথা পাতি আছোঁ প্লেণ্ট হৰমন অ'কে তাৰপিছত চা cytokinin promotes cell division and it is natural then that they are present in greater concentration in areas of rapid cell division কোনবাই যদি সোধে চাইটোকাইনিন বেছিকৈ ক'ত থাকে আমি ক'ম যে য'ত অতি সোনকালে গছজোপা বাঢ়ি আছে নিচিনা লাগিছে তাতে চাইটোকাইনিন আছে সেইটো কৈছে চাইটোকাইনিন ক'ত প্ৰেজেণ্ট আছে বুলি কৈছে they are present in greater concentration বেছিকৈ আছে ক'ত in the areas of rapid cell division য'ত বেছিকৈ চেল ডিভিজন বেছিকৈ হৈছে যোনখিনি গছৰ যোনটো পাৰ্ট বেছিকৈ বাঢ়ি থকা নিচিনা লাগিছে বাঢ়ি আছে নিচিনা লাগিছে সেইটোতে কি হৈছে আমাৰ কি আছে চাইটোকাইনিন ইজ এ প্লেণ্ট হৰমন ঠিক আছে অ'কে চা এতিয়া চা ক'ত আছে বুলি ক'লে such as fruits and seeds চাইটোকাইনিন ক'ত বেছিকৈ পাই তেতিয়াহ'লে ফ্ৰুটছ আৰু ছিডছত কাৰণ ফ্ৰুট আৰু ছিড ফটককৈ বাঢ়িব লাগিব ন গছজোপাতকৈ
আমটো সোনকালে বাঢ়ে নাই, বাঢ়ি পেলাই সৰিও যায়, হয়নে? These are examples of plant hormones that help in promoting growth. এটা শুনিবি, কোনোবাই যদি কয় name some plant hormones that promotes growth মানে plant growth কৰিবলৈ কি কি হৰমন ইউজ কৰে? অক্সিন ইউজ কৰে, অক্সিন AUXIN। কি কি ইউজ কৰিলে? প্ৰথমতে অক্সিন। ক'ত বনে এইটো? এইটো বনে শ্বুট টিপত। ক'ত বনে? শ্বুট টিপত। আৰু ক'লৈ যায়গৈ? য'ত প্লেনৰ শ্বেডি পাৰ্ট আছে সেইটোলৈ যায়গৈ, আৰু তাৰ চেলবোৰ লংগাৰ হোৱাত সহায় কৰে। ই কি কাম কৰে? চেলবোৰ লং কৰে, ঠিক আছে। তাৰপিছত আৰু এটা আছিলে, কি আছিলে? জিবাৰেলিন। কি আছিলে? জিবাৰেলিনে কি হেল্প কৰে? ষ্টেমৰ চেলবোৰ ষ্টেমটো ডাঙৰ হোৱাত সহায় কৰে। তাৰপিছত চাইটোকাইনিনে কি কৰে? চেল ডিভিজন কৰে। কি কৰে? আৰু স্পেচিফিকেলি ৰেপিড চেল ডিভিজন কৰে। কি কৰে? ক'ত থাকে বুলি কোৱা? বেছিকৈ ক'ত থাকে বুলি কওঁ? চবতে থাকে, কিন্তু বেছিকৈ ক'ত থাকে? ফ্ৰুটছ আৰু আমাৰ চিডছত, কাৰণ তাহাঁতি পটাক গ্ৰ' হ'ব লাগিব ন। অ'কে, তাৰপাছত এইকেইটা কি কৰিলে? প্লেণ্টৰ গ্ৰ'য়িং হৰমন। কি হৰমন? দ'জ হৰমনছ যিয়ে প্লেণ্টৰ গ্ৰ'থ কৰে। কি কৰে? এতিয়া আৰু এটা হৰমন দিছে চা, these are examples of plant hormones that helps promoting growth, but plants also need signals to stop growing. এটা ঘটনা এটা হ'ল যে প্লেণ্ট এজোপাই যদি পানী পোৱা নাই, প্লেণ্ট এজোপাই যদি মাটিত পৰা ভাল ফাৰ্টিলাইজাৰ বা ধৰতো কিবা ৰাসায়নিক সাৰ চাৰ পোৱা নাই, বা ধৰতো অৰ্গেনিকেই হওক, মাটিত একো নিউট্ৰিয়েণ্টছ পোৱাই নাই, তো অবভিয়াছলি প্লেণ্টজোপা কি যাদু নিচাকৈ গ্ৰ'ৱে হৈ থাকিব নেকি? যাদু হৈ যাব লাগিব ন। যদি এতিয়া খানাই পোৱা নাই, পানীয়ে পোৱা নাই, তো গ্ৰ' কেনেকৈ হ'বি? তো প্লেণ্টজোপাক এটা কথা, প্লেণ্টজোপা যদি মাটিত পানী পোৱা নাই, নিউট্ৰিয়েণ্টছ পোৱা নাই, প্লেণ্টজোপা অবভিয়াছলি গ্ৰ' নহয়। তো ঘটনাটো হ'ল যে সেইটো প্লেণ্টজোপাক কোনে বুজাব যে আৰু বাঢ়িব নালাগে, আৰু ৰখি দে। তো প্লেণ্টজোপাই কি কৰে? যিমান পাৰে নিজৰ খানাটো বচাই ৰাখিব চায়। কি কৰে? যেনেকৈ ঠাণ্ডাকালি চব পাত সৰি যায় ন, তো সেইটো একচুৱেলি প্লেণ্টে নিজৰ প্ৰটেকশ্যন মেকানিজিম টাইপ লয়, যে নিজৰ বা ফুডটো ষ্ট'ৰ কৰি ৰাখে, যে গৰমকালি আহিব, পানী আহিব, তেতিয়া আকৌ ফুলিব ওলাব, ঠিক আছে। আমাক কেতিয়াবা লাগে নে এই গছজোপা মৰিলে নেকি ঠাণ্ডাত, কিন্তু বৰষুণ যেই দিব দেখিম যে এমাহৰ পিছত গছজোপা আকৌ পাত চাত ওলায়, ঠিক আছে। বহুত গছ হয় তেনেকুৱা। তো ঘটনাটো হ'ল যে ইয়াত কি লিখা আছে চা, প্লেণ্টছ অলছ' নিড হৰম'নছ বা ছিগনেলছ টু ষ্টপ গ্ৰ'য়িং। এবচিচিক এচিড, নামটো কি ক'লে? এবচিচিক এচিড, ABSCISIC, এবচিচিক এচিড আণ্ডাৰলাইন মাৰি থওক, ইজ ওৱান অফ দি এক্সাম্পল অফ হৰম'ন হুইচ ইনহিবিটছ গ্ৰ'থ। কি কৰে? ইনহিবিটছ গ্ৰ'থ। ইটছ এফেক্টছ ইনক্লুড উইল্টিং অফ লিভছ। কি লিভছ? উইল্টিং অফ লিভছ মানে কি জানানে? এই পাতৰ ঠাৰিটো শুকাই গৈ পেলাই যে নিজে সৰি পৰে যে, সেইটো উইল্টিং অফ লিভছ বুলি কয়, ঠিক আছে। এতিয়া ঘটনাটো হ'লে আমাৰ যেনেকৈ আগফালে নিমপাতবোৰ সৰি থাকে যে, তেনেকুৱা টাইপৰ। এতিয়া ঘটনাটো শুনিবি, কোনোবাই সুধিব পাৰে, MCQত সোধে, বহুতবাৰ সোধে, যে প্লেণ্টৰ ইনহিবিট মানে বন্ধ কৰি দিয়ে, ইনহিবিট মানে কি? ৰখাই দিয়া, ষ্টপ কৰি দিয়া, ঠিক আছে। তো প্লেণ্টৰ গ্ৰ'থ ইনহিবিটিং হৰমনটোৰ নামটো কি? প্লেণ্টৰ গ্ৰ'থটো ৰখাই দিয়া হৰমনটোৰ নামটো কি? সেইটো হৈছে এবচিচিক এচিড। কি এচিড? হৰমন কি হয়? কোনোবাই যদি সোধে হৰমন কবি যে হৰমনছ আৰ কেমিকেলছ অনলি। কি হৰমনছ কি হয়? য'ত ক'ত ৰিলিজ হয়? চেলছত ৰিলিজ হয়। প্লেণ্টৰ হওক, এনিমেলছৰ হওক, হিউমেনছৰ হওক, তাহাঁতৰ চেলত ৰিলিজ হোৱা কেমিকেল কিছুমান। হৰমনছ আৰ কেমিকেলছ। তাহাঁতি কেলৈ ৰিলিজ হয়? টু ডু আ স্পেচিফিক টাস্ক, তো কিবা এটা স্পেচিফিক কাম কৰিবলৈ ৰিলিজ হয়। যেনেকৈ অক্সিজনে চেলটো লং কৰিবলৈ ৰিলিজ হয়, জিবাৰেলিনে তোৰ ষ্টেমটো ডাঙৰ কৰিবলৈ ৰিলিজ হয়। তাৰপিছত ধৰক কোন আছিলে? চাইটোকাইনিনে ধৰক চেল ডিভিজন কৰিবলৈ ৰিলিজ হয়, স্পেচিফিকেলি ফ্ৰুটছ আৰু চিডছত চেল ডিভিজন কৰিবলৈ। তেনেকৈ আমাৰ এই এবচিচিক এচিডটো কেলৈ ৰিলিজ হয়? এবচিচিক এচিডটোৱে সেই গ্ৰ'থটো ৰখাই দিবলৈ, যাতে পাত চাত সৰি যাব পাৰে, ফুডটো ষ্ট'ৰ কৰি ৰাখিব পাৰি, ঠিক আছে। গম পালি? সেইটো কথা। তো কি কি হৰমন পালোঁ এতিয়া আমি? অক্সিন পালোঁ, জিবাৰেলিন পালোঁ, চাইটোকাইনিন পালোঁ, আৰু এটা মাত্ৰ কি পালোঁ? এবচিচিক এচিড পালোঁ, হয়নে? তো প্লেণ্ট হৰমনকেইটাৰ নাম সুধিলে ক'ব পাৰিব লাগিব, ঠিক আছে। এই তিনিটাই গ্ৰ'থৰ কাৰণে কাম কৰে আৰু চেল ডিভিজনত কাম কৰে। বিশেষকৈ এই দুটা স্পেচিফিকেলি গ্ৰ'থৰ কাৰণে, ই চেল ডিভিজনত কাম কৰে বা ৰেপিড চেল ডিভিজনত কাম কৰে। ই গ্ৰ'থটো ৰখাই দিয়ে, এইটো ইন লোগোं का उल्टा है, ये ৰখাই দিয়ে, ঠিক আছে। सही है। কাইণ্ড অফ অদ্ভুত নহয়নে? ইয়াতো ভগৱানৰ কনচেপ্টে বুজাব পাৰি। ইটছ লাইক ভগৱান মানে কি আছিলে? ব্ৰহ্মা বিষ্ণু মহেশ। ব্ৰহ্মাই সৃষ্টি কৰে, বিষ্ণুৱে পালে, শিৱই ধ্বংস কৰি দিয়ে। ক্ৰিয়েটাৰ এজন হৈছে
হা অপাৰেটৰ নহয় কিবা এটা বেলেগ নাম কয় পাহৰি থৈছোঁ ইংলিছত আৰু এইটো হৈছে ডেষ্ট্ৰয়াৰ ক্ৰিয়েটৰ কোনোবা কিবা কিবি হৰমন লাগি কৰিলে কেমিকেল লাগি কৰিলে ইহঁতি হৈছে ছাষ্টেইন কৰি যোনে ৰাখে যোনে গ্ৰ' কৰে ছাষ্টেইন কৰাই এফচিচিক এচিড হৈছে ডেষ্ট্ৰয়াৰ শিৱা ইটছ লাইক শিৱাই কিন্তু ডেষ্ট্ৰয় বেয়া কাৰণে কৰা নাই একজেক্টলি যে ছিগনেল হৈছে যে গ্ৰ' ৰখি যা স্পিৰিচুৱেল আচ্ছা আচ্ছা তো আমাৰো বডিটো আছে বাৰু অ'কে এইটো চাওঁ এতিয়া আমি পঢ়োঁ হৰম'নছ ইন এনিমেলছ মানে আমিও এনিমেল যে আমাৰ কথাই আছে ইয়াত পঢ়োঁ দেই হাউ আৰ ছাচ কেমিকেলছ অৰ হৰম'নেল মিন ইনফৰমেশ্যন ট্ৰেন্সমিশ্যন ইউজ ইন এনিমেলছ দৰকাৰণে সেই লাইনটো গুলি মাৰো ছেকেণ্ড লাইন কি পঢ়িম হোৱাট ডু ছাম এনিমেলছ ফৰ ইনষ্টেঞ্চ স্কুইৰেলছ এক্সপিৰিয়েঞ্চ ৱেন দে ফিল এ স্কেৰি চিটুৱেশ্যন নাজানো চাওঁ দেয়াৰ বডিজ হেভ টু প্ৰিপেয়াৰ ফৰ আইডাৰ ফাইটিং অৰ ৰানিং এৱে both are very complicated activities that will use great deal of energy in controlled ways. Many different tissue types will be used and their activities integrated together in these actions. এই গোটেই কথাটো কি কৈ আছে গম পাওঁ আমাৰ যেতিয়া ভয় লাগে স্কুইৰেলৰ কথা ক'লে কেৰকেটুৱাৰ কথা ক'লে কিন্তু আমিওতো এনিমেলেই ন আমাৰ যেতিয়া ভয় লাগে আমাৰ ভয় লাগোতে আমাৰ বহুতখিনি চেলছ আৰু মাছলছ বেলেগ বেলেগ টাইপৰ চেলছ আৰু মাছলছ কাম কৰি যায় নোমবোৰ সিঁয়ৰি যায় মাছলছবোৰ কণ্ট্ৰেক্ট হয় চকুকেইটা বেলেগ হৈ যায় মাইণ্ডত কিবা কিবি চলি থাকে আকৌ আমি ইয়াতো পলাবলৈ ৰেডি হওঁ ইয়াতো ভয় খাই পেলাই কুচি মুচি যাওঁ তো আমাৰ বহুতখিনি মাছলছ আৰু চেলছে কাম কৰি আছে হয়নে সেইটো সময়তে তো সেই সিমান ভটককৈ ইমান এসোপা চেলছে কেনেকৈ কাম কৰিছে ঠিক আছে আৰু তাহাঁতৰ মাজত কোঅৰ্ডিনেশ্যনটো কেনেকৈ হৈ আছে ইয়াত কি কৈছে চাওঁ Both are very complicated activities that will use a great deal of energy in controlled ways. Many different tissues types will be used and their activities integrated together in these actions. However, the two alternate activities, fighting or running, are so quite different. So here is a situation in which some common preparations can be usefully made in the body. These preparations should ideally make it easier to do either of activity in the near future. How would this be achieved? মানে আমি হয়তো পলাম নহ'লে ফাইট কৰিম সেইটো কাৰণে আমাৰ মাইণ্ডটো ৰেডি হ'ব লাগিব নাই তো মাইণ্ডটো সেই বস্তুটো ৰেডি কৰিবলৈ বা বডিটোক মাইণ্ডটোৱে ভাবিলে নহ'ব নহয় বডিটো ৰেডি হ'ব লাগিব নহয় তো সেইটো ৰেডি কৰিবলৈ কিবা কেমিকেল ৰিলিজ হ'ব লাগিব সেইখিনি কথা আছে এতিয়া ছেকেণ্ড পেৰাগ্ৰাফটোত ওপৰৰ পেৰাগ্ৰাফটো ইমান দৰকাৰ নাই বাৰু দিয়া If the body design in the squirrel relied only on electrical impulses via nerve cells মানে যদি স্কুৱেৰেলে কিবা এটা ভয় খালে সি যদি লাগিবলৈ আহিছে এতিয়া কাৰোবাৰ লগত বেলেগ স্কুৱেৰেল এটা আহিলে বা মেকুৰী এটা আহিলে যদি সেই স্কুৱেৰেলটো ইয়াতো লাগিব নহ'লে পলাই যাব তো সেই স্কুৱেৰেলৰ সেই ভিতৰৰ গোটেই কথাখিনি যদি অকল নাৰ্ভে কণ্ট্ৰল কৰিলে হয় নাৰ্ভ মানে কি নাৰ্ভে কাৰ থ্ৰু দি কণ্ট্ৰল কৰে ইলেক্ট্ৰিকেল ইম্পালছ দি পেলাই কণ্ট্ৰল কৰে जो সেই ইলেক্ট্ৰিকেল ইম্পালছ যদি কণ্ট্ৰল কৰিলে হয় দ্য ৰেঞ্জ অফ টিছ্যুজ ইনষ্ট্ৰাক্টেড টু প্ৰিপেয়াৰ ফৰ দ্য কামিং এক্টিভিটি উড বি লিমিটেড মানে কি সেই কেৰকেটুৱাটোৰ বডিত যিবোৰ চেল আছে সব চেললৈ ইলেক্ট্ৰিকেল ইম্পালছ বা নাৰ্ভেদি পঠিয়াব পৰা নগ'লেহেঁতেন তো সব চেল কেৰকেটুৱাটোৰ এক্টিভ হৈ নাথাকিলে হয় On the other hand, if a chemical signal were to be sent as well, it would reach all the cells of the body and provide the wide-ranging changes needed. যদি চেলত কিবা কেমিকেল ৰিলিজ হ'লহেঁতেন সেই কেমিকেলটো গোটেই বডিতে গুচি গ'লহেঁতেন আৰু যি চেঞ্জেছ লাগে যি মাইণ্ডছেটত চেঞ্জ লাগে যি বডিত চেঞ্জ লাগে চব কৰি দিলেহেঁতেন ঠিক আছে এই কেতিয়াবা দেখিছ নাই জানো মেকুৰীয়ে ন কুকুৰ চুকুৰ দেখিলেও তাহাঁতৰ এই নেজডালৰ সৈতে পিছফালে ফুলি যায় দেখিছ আমাৰজনীয়ে হয় কেতিয়া চাবি তো ঘটনাটো হৈছে সেইটো মেকুৰীটোত তাক দেখি পেলাই লাহে লাহে আৰু এনেকুৱা এটা কুকুৰ দেখিলে ছাডেন ফুলি গ'ল তেনেকুৱা নহয় লাহে লাহে কাইণ্ড অফ 10 ছেকেণ্ড 15 ছেকেণ্ডৰ ভিতৰত হৈ যায় গোটেই বস্তুটো তো কি কেমিকেল ৰিলিজ হৈ গোটেই বডিলে কেমিকেলটো গুচি গ'ল লাহে লাহে মেকুৰীটো তাৰমানে এলাৰ্ট হৈ গ'ল যে এনেকুৱা পৃথিৱীত এনেকুৱা কৰিলে চাবিচোন কি হৈ যায় বোলে মই ডাঙৰ টাইপৰ দেখাম তাৰমানে মই কিবা এটা ফুলি কেলে যায় ডাঙৰ টাইপ দেখাবলৈ এই বাঘ সিংহৰ আগত ন সেইকাৰণে কয় যদি বাই চান্স কেতিয়াবা যদি কোনোবা ভালুক চালুক এনেকুৱা কৰিব নিজৰ চাইজটো ডাঙৰকৈ দেখাব লাগে বা সাপ চাপৰ আগত চাইজটো ডাঙৰকৈ দেখাব লাগে তাহাঁতি মানে জীৱ জন্তুতে চিম্পুল জীৱ জন্তু ইমানটো চিন্তা শক্তি নাই ন তাহাঁতি এইটোৱে বুজে যে মোতকৈ ডাঙৰ তই টেকেল কৰিব নোৱাৰিম
আৰু যদি বাই চান্স তোৰ হেৰি হৈ যায়, তোৰ ভয় খাই যাওঁ, তাহাঁতি বডি লেংগুৱেজটো ধৰিব পাৰে ন। কুকুৰবোৰ সেইকাৰণে চিঞৰি বাখৰ কৰি আহে ন, যদি তোৰ সন্মুখৰ পৰা দিওঁ বুলি আহক কুকুৰটো ভয় খাই পেলাই যাব। Okay, sir. On the other hand, a chemical signal were to be sent as well. It to reach all the cells of the body and provide the wide-ranging changes needed. This is done by many animals, including human beings, using a hormone called adrenaline. Key hormone? Underline called adrenaline too. That is secreted from the adrenal glands. Side of the adrenal glands. Or adrenal glands ক'ত থাকে হেতু চাই লওঁ। ইয়াত থাকে চা, আমাৰ কিডনি গিটাৰ ওপৰত চা, ক'ত থাকে চা, এইকেইটা কিডনি চা, ৰাজমা নিচিনা দেখিবলৈ যে, এই কিডনিটোৰ ওপৰত কি থাকে, আমাৰ এড্ৰিনেল গ্লেন্স ইয়াত থাকে, কাইণ্ড অফ, ঠিক আছে। ইয়াৰ পৰা আমাৰ কি ৰিলিজ হয়, সেই এড্ৰিনেলিন হৰমনটো ৰিলিজ হয়, যিটোৱে আমাক লাগিবলৈ মেলিবলৈ, কিছুমানৰ কয় ন জিম কৰিবলৈ গ'লে কিবা এটা প্ৰটিন চটিন কিবা এটা খাই দিলে বা প্ৰি ৱৰ্কআউট খাই দিলে মাৰি দিম, জিমত উঠাই দিম, পগলা নিচিনাই কৰিবলৈ উঠাই দিয়ে, পিঠিটো ভাগি থাকে ন, কিছুমানৰ দুখ চুখ পাই যায়, সেইটো এড্ৰিনেলিন ৰাছ বুলি কয়। আৰু কিছুমান যে ঘপককৈ যি টি চিটুৱেশ্যনে যি টি কৰি দিয়ে যে, মাৰিয়ে দিম বুলি কৈ গুচি থাকে যে, সেইটো এড্ৰিনেলিন ৰাছ বুলি কয়। ইমান কি এড্ৰিনেলিন ৰাছ হৈ গ'ল যে মাৰিয়ে দিলিগৈ তাক, তেনেকুৱা টাইপৰ নহয়। যিটোক আমি এই মানে বেছি দম দেখুওৱা বুলি যে কয় যে, সেইটো। তো এড্ৰিনেলিন ৰাছটো ৰখাবও জানিব লাগিব, কণ্ট্ৰল কৰিবও জানিব লাগিব। আহে কেতিয়া আহে, যেতিয়া খুব ভিক্টৰী মুমেণ্টবোৰত কিবা এটা ডাঙৰ এক্সাইটমেণ্ট হৈ গ'ল, কিবা এটা একদম দম দিয়া নিচিনা কাম এটা কৰি দিলোঁ, বা কিবা এটা কম্পিটিশ্যনত জিকি গ'লি, বা কিবা এটা এতিয়াই কিবা এটা কম্পিটিশ্যনত আমি পাৰ্টিচিপেট কৰিব লাগিব, তই নাৰ্ভাছ হৈ থকা নাই, তই ফুল কনফিডেঞ্চত আছ, মাৰিয়ে দিম আৰু এতিয়া গ'লটো মাৰিমেই বা ছিক্সাৰ মাৰিয়ে দিম, তো সেই মমেণ্টত এড্ৰিনেলিন ৰাছ থাকে তাৰমানে। যদি তোৰ এড্ৰিনেলিন কম আছে, তোৰ নহ'বগৈ তাৰমানে, সেইটো চুবি কেটচ হৈ যাব, হয় তাৰমানে। মানে ভাবচোন আমাৰ আউটছাইডৰ এক্টিভিটিজবোৰ কিমান হৰমনে কণ্ট্ৰল কৰি থাকে। ইটছ লাইক তই কাৰোবাৰ আৰু এটা কথা, এইটো হ'ব পাৰে, তই কাৰোবাৰ এটা সুধিমকৈ এটা ভাবি আছ, টিচাৰজক কিবা এটা সুধিম বা ক'ৰবাত কিবা এটা মই মাতিম, এতিয়া ডিবেট এখন হৈ আছে, মই মাতিম এতিয়া, যদি সেই এড্ৰিনেলিন ৰিলিজটো নাই, তোৰ ভয় লাগি থাকিব, সুধিম নে নাৰ্ভাছ কৰিম নে কি হ'ব, কিবা কৈ দিলে মোক, যাৰ সেইটো আছে ৰাছটো সি লগালগ কৰিব, চিঞৰি পেলাই কৈ দিব, একো নকৰিব, সেইটো কথা। তো চবৰে সেই হৰমন ৰিলিজটো বেলেগ বেলেগ হয়, সেইকাৰণে মানে আমাৰ বিহেভিয়াৰবোৰ আমাৰ হৰমনছে বহুত কণ্ট্ৰল কৰে। ঐ লাইপিন চা, এড্ৰিনেলিন ইজ চিক্ৰেটেড ডাইৰেক্টলি ইন টু ব্লাড, ক'ত ৰিলিজ হয়, ব্লাডত, এণ্ড কেৰিড টু ডিফাৰেণ্ট পাৰ্টছ অফ দ্য বডি। দ্য টাৰ্গেট অৰ্গেনছ আৰ দি স্পেচিফিক টিচুজ অন হুইচ ইট এক্টছ ইনক্লুড এণ্ড হাৰ্ট। আৰু চাবিচোন এনেকুৱা চিটুৱেশ্যন হ'লে হাৰ্টবিটটো বাঢ়ি যায়। তো এড্ৰিনেলিনৰ ক'ত ৰিলিজ হয়, এড্ৰিনেলিন ডাইৰেক্ট আমাৰ এড্ৰিনেল গ্লেণ্ডৰ যোনটো কিডনিৰ ওপৰত থাকে, তাৰ পৰা ডাইৰেক্ট ব্লাডত ৰিলিজ হৈ যায়, ব্লাডৰ পৰা গোটেই বডি পাই যায়, কাৰণ ব্লাডেতো গোটেই বডিলৈ ট্ৰেন্সফাৰ কৰিব পাৰে ন, ফুডেই হওক, নিউট্ৰিয়েণ্টছেই হওক, অক্সিজেনেই হওক, তো গোটেই বডিলৈ এড্ৰিনেলিন পাই যায়গৈ, যাহাই পায়গৈ, নহ'লে হাৰ্টখনলৈ পায়, হাৰ্টতটো মেইন ব্লাড থকা বস্তু ন, গোটেই পাম্পিং চিষ্টেমটো বেছি ফাষ্ট হৈ যায়। আৰু চাবিচোন এই মুভিবোৰ দেখায় ন, এতিয়া গ'ল মাৰিব, গ'ল ডিক 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 মিউজিক দিয়ে ন, সেইটো কথা। The target organs or specific tissues on which it acts includes the heart. এই হাৰ্টটো ইনক্লুড কৰিব পাৰি এই হৰমনটো টাৰ্গেট অৰ্গেন হিচাপে। As a result, the heart beat faster, resulting in supply of more oxygen to our muscles. The blood to the digestive system and skin is reduced due to the contraction of muscles around small arteries in the organs. কি ক'লে চা, এইখন ইণ্টাৰেষ্টিং দেই, এড্ৰিনেলিন ৰিলিজৰ কাৰণে কি হয় চা, প্ৰথম কথা এজ এ ৰিজাল্টৰ পৰা আণ্ডাৰলাইন কৰ, এড্ৰিনেলিন ৰিলিজ হোৱাৰ কাৰণে কি হয় চা, ব্লাডৰ পৰা গৈ পেলাই গোটেইখন পালেগৈ, স্পেচিফিকেলি হাৰ্টো পালেগৈ, তো হাৰ্ট বিট ফাষ্টাৰ হয়, ফাৰ্ষ্ট পইণ্ট, ৰিজাল্টিং ইন হাৰ্ট বিট ফাষ্টাৰ হোৱাৰ কাৰণে কি হয় আকৌ, হাৰ্ট বিট ফাষ্টাৰ হোৱাৰ কাৰণে কি হয়, ৰিজাল্টিং ইন ছাপ্লাই অফ মোৰ অক্সিজেন টু আৱাৰ মাছলছ। হাৰ্ট বিট ফাষ্ট কৰিলে কি হয়, ছাপ্লাই অফ মোৰ অক্সিজেন টু আৱাৰ মাছলছ হয়, মাছলছক বেছি অক্সিজেন দিয়ে। দি ব্লাড টু ডাইজেষ্টিভ ছিষ্টেমলৈ ব্লাড ছাপ্লাই হয় বেছি। Skin is reduced due to contraction of muscles around small arteries in the organs. চা, অৰ্গেনছৰ যোনবোৰ আমাৰ অৰ্গেনছবোৰলৈ যে ব্লাডবোৰ গৈ আছে, আৰ্টাৰীয়ে গৈ আছে ন অক্সিজেন থকা ব্লাড, তো সেই আৰ্টাৰী স্কিনটো কি হৈ যায়, ৰিডিউচ হৈ যায়, কি হৈ যায়, ৰিডিউচ। ইট ডাইভাৰ্টছ দ্য ব্লাড টুৱাৰ্ডছ স্কেলিটেল মাছলছ, সেইটো এটা পইণ্ট। এইবোৰ চব এড্ৰিনেল হৰমনৰ ইফেক্ট।
The breathing rate also increases because of the contraction of the diaphragm and rib muscles. All these responses together enable animal body, মানে our body বা জন্তু জীৱ জন্তু body, কেটটো body ধৰি ল, to be ready to deal with the situation. Such animal hormones are part of the endocrine system, which constitute a second way of control and coordination of the body. আমাৰ তেতিয়াহ'লে প্ৰথমটো আছিলে নাৰ্ভাছ চিষ্টেম, হয়নে? নাৰ্ভাছ চিষ্টেমে কি কৰে, বডিৰ বহুত কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন কৰি থাকে। আৰু ছেকেণ্ড এই কেমিকেল যোনটো কমিউনিকেশ্যন, সেই কেমিকেল কমিউনিকেশ্যনৰ চিষ্টেমটোৰ নামটো কি ক'লে? এটাটো নাৰ্ভাছ চিষ্টেম। নাৰ্ভাছ চিষ্টেমে নাৰ্ভৰ থ্ৰুদি কাম কৰায়, স্পাইনেল কৰ্ড ব্ৰেইনৰ থ্ৰুদি কাম কৰায়, তাকো ইলেক্ট্ৰিকেল ইম্পালছ ইউজ কৰি কাম কৰায়। আৰু এই কেমিকেল কমিউনিকেশ্যনটো কিহে কৰায়? আমাৰ কি চিষ্টেম বুলি ক'লে? এণ্ডক্ৰাইন চিষ্টেম। কি চিষ্টেম? এণ্ডক্ৰাইন চিষ্টেমে কি ইউজ কৰে? যেনেকৈ নাৰ্ভাছ চেলছবোৰে নাৰ্ভাছ চিষ্টেমে ইলেক্ট্ৰিকেল ইম্পালছ ইউজ কৰে, এণ্ডক্ৰাইন চিষ্টেমে বেলেগ বেলেগ জেগাৰ পৰা কেমিকেল ৰিলিজ কৰা ইউজ কৰে। কি কৰে? কেমিকেল। সি ডিফিউজনৰ সহায়ত গোটেই বডিলৈ গুচি যায়। ৰিমেম্বাৰ, নেক্সট পেৰাগ্ৰাফ, এইটো এড্ৰিনেলিনৰ ইফেক্টছখিনি এইখিনিতে গোটেইখিনি লিখি ল'বি। এই লাষ্টৰ পেৰাগ্ৰাফটো গোটেইখিনি এড্ৰিনেলিনৰ ইফেক্ট, ঠিক আছে? অ'কে, ৰিমেম্বাৰ ডেট প্লেণ্টছ হেভ হৰম'নছ that control their directional growth. Obviously, what functions do animal hormones perform? On the face of it, we cannot imagine their role in directional growth. We have never seen an animal growing more in one direction or the other. যেনেকৈ প্লেনটো ৰ'দৰ পিনে যায় বুলি নিচিনা লাগে, এনিমেলছত এনেকুৱা গ্ৰ'থ দেখা নাযায়। চব পিনে ইকুৱেলি গ্ৰ' হয় না, য'লৈকে গ্ৰ' হ'ব লাগে সেইটোকে গ্ৰ' হয়, আৰু সদায় গ্ৰ' হৈ নাথাকে। সেইটো বহুত অদ্ভুত কুৱেশ্যন এটা। যেনেকৈ ধৰতো এতিয়া মানে সেইটো একজেক্ট চায়েন্সটো এতিয়ালৈকে পোৱাগৈ নাই যে হাতখন যে ইমানখিনিলৈকে বাঢ়ি ৰখি থাকিলে, 5টা আঙুলি বাঢ়ি যে ৰখি থাকিলে, এইটো মানে এটা মানে অদ্ভুত অজুবা চায়েন্স। 5টা আঙুলি হৈ ৰখি থাকিলে যে 6টা আঙুলি কেলৈ নহ'ল? মেইন কথাটো হৈছে DNA। আমাৰ DNAতে সেইটো বনি আহিছে। আমাৰ DNA মানে একদম প্ৰিমিটিভ এনিমেলছটোৰ পৰা ৰিভলিউশ্যন হৈ হৈ আহি পেলাই আমি বনিছোঁ ন। তো আগতে 5টা আঙুলি ধৰি নাছিলে, বানৰবোৰ আছিলে, তাৰ আগতো কথা কৈছোঁ। আমি জোৰ পৰা বনিছোঁ বুলি ধৰা হয়। তাহাঁতৰ ধৰি 5টা আঙুলি আছে, মেবি ঠেঙে আছিলে এনেকৈ যায়, তাৰপিছত বানৰ নিচিনা থিয় হৈ গ'ল লাগিলে, বানৰবোৰ এনেকৈ যায়, আমি এনেকৈ হৈ গ'ল লাগিলোঁ। তাহাঁতৰ 5টা আঙুলি বনি যায়, আমাৰো 5টা আঙুলি বনি গ'ল। কিন্তু আমাৰ একদম প্ৰিমিটিভ জৰ পৰা বনিছোঁ নাছিল ন। এজন ভাবচোন, মাৰ যেতিয়া গৰ্ভত বা উম্বত যেতিয়া চেল এটা বনে, তাত থৈ না লগালগ হাতখন ওলাই যায়, বা চিকেন এটা বা যি এটা হেৰি হওক। ইণ্টাৰেষ্টিং কথা আকৌ, এই ধৰতো ডগ, চিকেন এইবোৰৰ বা আমাৰো যেতিয়া এই জাইগতটো বনে, প্ৰথম চেলটো বনে, বা তাৰপিছত অকণমান সৰুকৈ এটা বনে ন, এটা ষ্টেজ, সেই ষ্টেজটো দেখিবলৈ চবৰে কাইণ্ড অফ একেই, মাছৰো একেই, কুকুৰৰো একেই, আমাৰো একেই। তাৰ পাছত ডেফিনিট প্ৰপাৰ্টিজবোৰ সেই অকণমানি বডিটোৱে পাই এটা মাছ বনি যায়, এটা ডগ বনি যায়, এটা আমি বনি যাওঁ, ঠিক আছে? তো সেইটো DNAত আছে। ক'তছে? আৰু DNA কেনেকৈ বনিলে? DNA ৰিভলিউশ্যন হৈ DNAত ইনফৰ্মেশ্যনটো ষ্টাৰ্ট হৈ গ'ল, আৰু সেই DNA ৰখায় গ্ৰ'থটো, ঠিক আছে? DNA কি আছে কচোন? স্পেচিফিকেলি প্ৰটিনছ, এমিনো এচিডছ, প্ৰটিনছ এইবোৰ আছে। অ'কে, চাওঁ। ৰিমেম্বাৰ ডেট প্লেণ্টছ হেভ হৰম'নছ ডেট কণ্ট্ৰল। অ'কে, পঢ়িলোঁ এখন। We have never seen an animal growing more in one direction or the other, depending on light or gravity. Light আৰু গ্ৰেভিটিৰ ওপৰত ডিপেণ্ড কৰি এনিমেল এটা বাঢ়া আমি দেখা নাই। But if we think about it bit more, it will become evident that even in animal bodies, growth happens in carefully controlled places. Plant will grow leaves in many places on the plant body. For example, মানে প্লেণ্টৰ বডিত পাতবোৰ য'তে ত'তে ওলাব পাৰে ন, কিন্তু এনিমেলৰ বডিত য'তে ত'তে হাত ভৰি ওলাব পাৰে জানো? নোৱাৰে। But we do not grow fingers, but exactly সেইটোৱে কৈছে, but we do not grow fingers on our faces. The design of the body is carefully maintained even during the growth of the children হৈ থাকোঁতেও আমাৰ সেই গ্ৰ'থটো একদম ধুনীয়াকৈ, যেনেকৈ উম্বত যেনেকৈ এটা চিলড্ৰেন বনিলে, তাৰপাছত ৰিয়েল আকৌ বাহিৰৰ দুনিয়াত আহি পেলাই গ্ৰ' হ'ল, তো সেই গ্ৰ'থটো ৱেল মেইনটেইন কৰি ৰখা হয়। Let us examine some examples to understand how hormones help in coordinated growth. প্ৰথম, we have seen all salt packets which say iodized salts or enriched with iodine. Iodine ৱালা নমক দিয়ে ন, নিমখটো যে আয়ডিন আছে বুলি কয়,
টাটা নিমখ, টাটা সল্ট, টাটা শক্তি নে কি কয়, টাটা সল্ট। Why is it important for us to have iodized salt in our diet? Important. এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, আনলাইন কৰি থওঁ। Why it is important for us to have iodized salt in our diet? ইম্পৰ্টেণ্ট কুৱেশ্যন। কি পালোঁ? আয়োডিন ইজ, এইটো ৰেকৰ্ডিং হৈ আছে নে? আছে। Iodine is necessary for thyroid gland to make thyroxine hormone. Thyroid gland ক'ত থাকে? ইয়াত থাকে চা, ইগনো ক'ত থাকে? ইগনো থাইৰইড, ঠিক আছে। এই কিছুমান থাইৰইড হ'লে কিছুমান মানুহ ফুলি যায়, কিছুমান মানুহ কিনাই নাযায়, সেই গ্ৰ'থটোত এফেক্ট ওলাই যায়, তাৰমানে প্ৰফিট লোৱা হৈ যায়, কিছুমান মানুহে কিনাই থাকে। Thyroxine regulates carbohydrate, protein and fat metabolism in the body so as to provide base balance for growth. মানে থাইৰক্সিন বা থাইৰইডটো হৈ গৈছে তোৰ বডিটোৰ গ্ৰ'থটো ডিছবেলেঞ্চ হৈ যাব, কেতিয়াবা ফুলি যাবি, কেতিয়াবা ক্ষীণাই যাবি, থাইৰইড হয় বুলি যে কয়। থাইৰইড হয় মানেনো কি? তোৰ থাইৰক্সিন হৰম'নছটো হয় কাৰোবাৰ বেছি ৰিলিজ হৈ গৈছে, নহয় কাৰোবাৰ ইটছ লাইক টেপ এটা বেয়া হৈ গ'ল, কোনোবা এটা টেপ বেয়া হৈ গ'ল, বেছি পানী ওলাইছে, এটা পানী টেপ বেয়া হৈ গ'ল, কম পানী ওলাইছে, তেনেকুৱা টাইপ কথা আৰু। কোনোবা এটা কাৰোবাৰ বেমাৰ হৈ গ'ল, বেছিয়ে হৰম'ন ৰিলিজ মাৰি দিছে, কেমিকেল ৰিলিজ হৈ গৈ আছে, লিক হৈ গৈ আছে, আৰু কাৰোবাৰ এটা ধৰ তোৰ হেৰি বোলে কিবা এটা কেমিকেল, যোনটো গ্লেণ্ডটো আছিলে য'ৰ পৰা কেমিকেল ৰিলিজ হয়, সেইটো কিবা এটা বেমাৰ এটা হ'ল, কেমিকেলেই ৰিলিজ কৰা বন্ধ কৰিলে আপুনি। এই ডায়েবেটিছো সেইকাৰণে হয় ন, ইনচুলিনৰ পেনক্ৰিয়াছে কিমানটো এমাউণ্ট অফ ইনচুলিন আমাৰ তেজত ৰিলিজ কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰিয়ে ডায়েবেটিছৰ টাইপ ধৰিব পাৰি, ঠিক আছে। অ'কে চা, থাইৰক্সিন ৰেগুলেটছ, থাইৰক্সিনে কি কৰে কামটো চা। থাইৰক্সিনে কি কৰে? ৰেগুলেটছ কাৰ্বহাইড্ৰেট। কাৰ্বহাইড্ৰেট কি? য'ৰ পৰা আমি এনাৰ্জি পাওঁ, ক'ৰ পৰা পাওঁ? এই গছৰ খানাবোৰৰ পৰা, ভাত হওক, ৰুটি হওক, মানে আটা হওক, চাউল হওক, মানে প্লেণ্ট বেছ চব ফুডতে কাৰ্বহাইড্ৰেট এটলিষ্ট থাকেই থাকে। এনিমেল বেছবোৰত বেছিকৈ ফেটছ পোৱা যায়, প্ৰটিনছ পোৱা যায়। প্লেণ্ট বেছবোৰত কাৰ্বহাইড্ৰেট থাকেই থাকে স্পেচিফিকেলি, আৰু প্লেণ্ট খালি সেইবোৰত প্ৰটিন পোৱা যায়। লেণ্টিছবোৰত প্ৰটিন পোৱা যায়, মগুৰ মাহ, মচুৰ মাহ, মটৰ মাহ, ৰাজমাহ, এইবোৰত প্ৰটিন পোৱা যায়। কিন্তু এই বেছিক যোনটো আমি খাওঁ, আটা, ৰাইচ, অ'টছ, সেইবোৰত কি পোৱা যায়? কাৰ্বহাইড্ৰেট। কাৰ্বহাইড্ৰেট কি লাগে? আমাৰ সেই গ্লুক'জটো ভাঙি পেলাই যে পাইৰুভেট বনিছিলে, পাইৰুভেটৰ পৰা এনাৰ্জি ৰিলিজ হয়, সেই লাইফ প্ৰচেছত পাইছিলোঁ আমি ৰেছপিৰেশ্যনত। তো সেই এনাৰ্জিটো পাবলৈ আমাক কাৰ্বহাইড্ৰেট লাগিব। আমি অকল প্ৰটিন খাই থাকিলেও অলপমান কাৰ্বহাইড্ৰেট, কাৰ্বছ লাগিবই লাগিব, ঠিক আছে। অ'কে, থাইৰক্সিন ৰেগুলেটছ কাৰ্বহাইড্ৰেট, প্ৰটিন এণ্ড ফেট মেটাবলিজিম। থাইৰক্সিনে কি কৰে? কাৰ্বহাইড্ৰেট মেটাবলিজিমটো, কাৰ্বহাইড্ৰেট কেনেকৈ ৰিলিজ হ'ব, কাৰ্বহাইড্ৰেট কেনেকৈ ডাইজেষ্ট হ'ব, সেই গোটেই মেটাবলিজিমটো কণ্ট্ৰল কৰে, প্ৰটিনৰ মেটাবলিজিমটো কণ্ট্ৰল কৰে, আৰু ফেটৰ মেটাবলিজিমটো কণ্ট্ৰল কৰে ইন আৱাৰ বডি, চ' এজ টু প্ৰভাইড দ্য বেষ্ট বেলেঞ্চ ফৰ গ্ৰ'থ। আয়োডিন, গম পাইছনে? কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেট, এই তিনিটাই আমাৰ গ্ৰ'য়িঙৰ কাৰণে বহুত দৰকাৰী হয়। ইহঁতি বেলেঞ্চ হৈ থাকিলে গ্ৰ'থটো ভাল হ'ব। ইহঁতি যদি ডিছবেলেঞ্চ হৈ যায়, কোনোবা শকত হৈ যাব, কাৰোবাৰ এনাৰ্জি নাথাকিব, এনেকুৱা তাৰমানে। আয়োডিন ইজ এচেঞ্চিয়েল ফৰ চিনথেচিছ অফ থাইৰক্সিন। তো থাইৰয়ডৰ গ্লেণ্ডৰ পৰা থাইৰক্সিন হৰম'ন এটা ৰিলিজ হয়, সেই থাইৰক্সিন হৰম'নটো ৰিলিজ কৰিবলৈ আকৌ আয়োডিন লাগে। কি লাগে? সেইকাৰণে আয়োডিন ক'ত ঘুচাই দিছে? আমি যোন চব মানুহে নিমখ খায় ন, তো নিমখতে বাপেকে এনেকুৱা এটা জেগাত আয়োডিন ভৰাই দিছে যে চবে খক লাগিলে, আয়োডিন মানে এটলিষ্ট গ্ৰ'টো ভালকৈ হওক। তো সেইকাৰণে আমাৰ চব মানুহৰ নিমখবোৰত কি ভৰাই দিছে? আয়োডিন। নিমখৰ পেকেটত আয়োডিন লিখা থাকে, আয়োডিনযুক্ত চল্ট। In case iodine is deficient in our diet, there is a possibility we might suffer from goitre. কি হয়? এই বেমাৰটোৰ নামটো কি? আয়োডিন ডেফিচিয়েঞ্চি হ'লে কি হয়? গইট্ৰে হ'ব। দেখাইছোঁ চিমটমছ, মোবাইল কিনি গ'ল, চিম্পটমছ। এই মোবাইল কাহাগে তোক লাগে পালোঁ। ओ नहीं है, ভিতরে रख के आया कहीं पे। ओ ভিতৰত থৈ দিলোঁ, বাদ দে, দেখাই আছোঁ। অ'কে, নেক্সট। ওৱান অফ দি চিমটমছ ইন দিছ ডিজিজ ইজ swollen neck. কি হয়? নেকটো ফুলি যায়। কেন ইউ কোৰিলেট দিছ উইথ পজিশ্যন অফ থাইৰইড গ্লেণ্ড? থাইৰইড গ্লেণ্ডটো ক'ত আছে? ইয়াত আছে। থাইৰক্সিন ৰিলিজ কৰে ন, সেইটো কেমিকেলটো ৰিলিজত খেলি মেলি হৈ যায় কাৰণে এই ডিঙিটো ফুলি গুচি যায়, ঠিক আছে। অ'কে ছাৰ, চামটাইমছ উই কাম এক্ৰছ পিপল হু আৰ ইদাৰ ভেৰি শ্বৰ্ট, ডৱাৰ্ফ, অৰ এক্সট্ৰিমলি টল, জায়েণ্ট বুলি কয়। হেভ ইউ এভাৰ ৱণ্ডাৰ্ড হাউ দিছ হেপেন্স? গ্ৰ'থ হৰম'ন ইজ ওৱান অফ দি হৰম'নছ
চিক্ৰেটেড বাই পিটুইটাৰী। আমাৰ কিমান গ্ৰ' হ'ম আমি গোটেই জীৱনটোত সেইটো কোনে কণ্ট্ৰল কৰি ৰাখে? পিটুইটাৰী। নামটো কি? পিটুইটাৰী গ্লেণ্ড। এজ ইটছ নেম ইণ্ডিকেটছ গ্ৰ'থ হৰম'ন। কোনোবাই যদি সোধে আমাৰ প্লেণ্টছৰ গ্ৰ'থ হৰম'নকেইটা কি আছিলে? অক্সিন, জিবাৰেলিন, চাইটোকাইনিন আৰু এপচিচিক এচিড। আমাৰ গ্ৰ'থ হৰম'নৰ নামটো কি? আমাৰ গ্ৰ'থ হৰম'নৰ নামটো হৈছে এইটো কি পালোঁ সিহঁতি? পিটুইটাৰী। ঠিক আছে। Growth hormone regulates growth and development of the body. If there is a deficiency of this hormone in childhood, it leads to বাউনা হৈ থাকি যায় যে মানুহ কিছুমান, তাহাঁতি কেলৈ বাউনা হৈ থাকিছে, টিকলু হৈ থাকিছে, কাৰণ তাহাঁতৰ এই পিটুইটাৰী গ্লেণ্ডটো ভালকৈ ডেভেলপ নহ'ল চাগে জন্মতে, ভালকৈ হৰম'ন ৰিলিজ নহ'লে, তো চাপৰ হৈ থাকি যায়। DNA বা চাপৰ কথা কোৱা নাই আকৌ মই, মাকো চাপৰ, বাপেকো চাপৰ, পুতেকো চাপৰ, আমাৰ আইতাও চাপৰ, দেউতাও চাপৰ, মও চাপৰ, আও চাপৰ, মও চাপৰ, সেইকাৰণে সেইটো পিটুইটাৰী গ্লেণ্ডৰ নহয়। কিন্তু কিছুমান মাক বাপেক ওখ ওখ ঠিকে আছে, তাহাঁতৰ ককাইক বায়েককেইটাও ওখ ওখ, কিন্তু সেই ল'ৰাটোৰ পৰা ছোৱালীজনী চাপৰ হৈ থাকি গ'ল, তো কেলৈ? পিটুইটাৰী গ্লেণ্ডৰ কিবা ডিফেক্ট আহিল চাগে। ঠিক আছে। অ'কে। You must have noticed in many dramatic changes in your appearances as well as of your friends as you approach 10 to 12 years of age. এটা টিনেজ হ'বলৈ যাওঁ হয়, বহুতৰ মাতটো গলগলীয়া হৈ যায়, সৰুতে মাতটো এনেকুৱা থাকে ন, লাহে 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 এনেকুৱা হৈ যায় মাতটো, হয়নে? আপোনাৰ ময়ো মন কৰিছোঁ, নিজৰ মাতটোৰ কাৰণে মই এনেকুৱা আছিলে, আজি এনেকুৱা হৈ গ'ল, চবৰে হয়। তাৰপিছত দাড়ি গজিব লাগে, বডিৰ গ্ৰ'থ হৈ যায় গোটেইটো। তাৰপিছত দিজ চেঞ্জেছ এছ'চিয়েটেড উইথ পিউবাৰ্টি আৰ বিকজ অফ দি চিক্ৰিশ্যন অফ টেষ্টষ্টেৰন ইন মেলছ এণ্ড অষ্ট্ৰজেন ইন ফিমেলছ। তো পিউবাৰ্টি কেলৈ হয় বুলি কয়? কোনটো হৰমনে কণ্ট্ৰল কৰে পিউবাৰ্টিটো? আমাৰ মেলছত কণ্ট্ৰল কৰে টেষ্টষ্টেৰনে, আৰু ফিমেলছত কণ্ট্ৰল কৰে এষ্ট্ৰজেন। এষ্ট্ৰজেন বুলি কয় দেই, OES আছে, প্ৰথমতে এষ্ট্ৰজেন বুলি কয়, ঠিক আছে। আৰু মেলছত টেষ্টষ্টেৰন। অ'কে, এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল আকৌ, টেষ্টষ্টেৰন কোনে ৰিলিজ কৰে? টেষ্টিছে ৰিলিজ কৰে। আৰু এষ্ট্ৰজেন কোনে ৰিলিজ কৰে? অভেৰিজ। টেষ্টিছ আৰু অভেৰিজৰ কুৱেশ্যনটো চাই ল'বি দেই। এইটো সুধিব পাৰে, কোনটো ক'ত আছে আকৌ? এড্ৰিনেল গ্লেণ্ড থাকে কিডনীৰ ওপৰত, থাইৰইড গ্লেণ্ড থাকে এইখন আমাৰ লেৰিঞ্জৰ ওচৰত, মানে এইখন থাইৰইড গ্লেণ্ডো থাকে, পেৰাথাইৰইড গ্লেণ্ড থাকে, আৰু এখন থাইমাছ বোলা বস্তু এটা থাকে। পিটুইটাৰী গ্লেণ্ডটো এইখন কাইণ্ড অফ এই হিণ্ড ব্ৰেইনৰ ওচৰত, ঠিক আছে, ব্ৰেইনৰ ওচৰত, হয়নে? তাৰপাছত চবেই বাকীখিনি একেই, উমেনো একে, চব একেখিনি, খালি উমেনৰ কি হৈ যায়? অভেৰিত ৰিলিজ হয় আমাৰ এষ্ট্ৰজেন, যোনে উমেন হোৱাৰ কেৰেক্টাৰিষ্টিক্সখিনি কৰে। আৰু আমাৰ ধৰ তোৰ মেল কেৰেক্টাৰিষ্টিক্সখিনি কোনে দিয়ে? মাতটো গলগলীয়া হৈ যোৱা, উমেনৰ হাই পিচ ভইচ হৈ যোৱা, উমেনৰ ভইচটো হাই পিচ হৈ যায় ন, সৰুতে ছোৱালীজনীয়ে ল'ৰা ধৰিব নোৱাৰি। তো কিছুমানৰ ভইচ এক্টিঙত চিৰিয়েলবোৰত এই সৰু ল'ৰা এটা ভইচো ছোৱালীয়ে কৰি দিয়ে, কিন্তু ডাঙৰ হৈ গ'লেকে ছোৱালীজনী মাতটো একদম মিহি হৈ যায়, হাই পিচ হৈ যায়, ল'ৰাটোৰ মাতটো গলগলীয়া হৈ যায়। সেইটো কোনে গোটেই, আৰু পিউবাৰ্টি গোটেই বডিৰ চেঞ্জখিনি হয়। তো কোনে, আৰু ধৰ তোৰ হেৰি পৰা আৰম্ভ কৰিবলৈ, মেনষ্ট্ৰুৱেল চাইকেলৰ পৰা আৰম্ভ কৰি চব বস্তু কোনে কণ্ট্ৰল কৰে? আমাৰটো এষ্ট্ৰজেনে। কোনে? তো ফিমেল কেৰেক্টাৰিষ্টিক্সখিনি গোটেই এষ্ট্ৰজেনে কণ্ট্ৰল কৰে। ক'ত ৰিলিজ হয়? অভেৰিত। আৰু টেষ্টষ্টেৰন ক'ত ৰিলিজ হয়? অভিয়াছলি টেষ্টিছত ৰিলিজ হয়। সেইটো কথা আৰু। আকৌ চা, ডু ইউ ন' এনি ওৱান ইন ইয়ৰ ফেমিলি অৰ ফ্ৰেণ্ডছ হু হেজ বিন এডভাইজ টু গ' টু ডক্টৰ টু টেক লেছ চুগাৰ ইন দেয়াৰ ডায়েট? ডক্টৰে যদি কাৰোবাক চুগাৰ কম খাব কৈছে বিকজ দে আৰ ছাফাৰিং ফ্ৰম ডায়েবেটিছ, অভিয়াছলি বহুতৰ আছে। এজ এ ট্ৰিটমেণ্ট দে মাইট বি টেকিং ইনজেকশ্যন অফ ইনচুলিন। ইনচুলিন যদি পেনক্ৰিয়াছে ৰিলিজ কৰিব নোৱাৰে, বাহিৰৰ পৰা টিকলু পিকলু এনেকুৱা টাইপৰ বেজি এটা থাকে, এনেকৈ ছালতে দি দিয়ে, বা এইকণত দিয়ে, এনেকৈ দি পেলাই এনেকৈ দি দিয়ে, ইনচুলিন ৰিলিজ কৰে। ইনচুলিন পেনক্ৰিয়াছে পুটুকৈ ৰিলিজ কৰিব কেতিয়াবা নোৱাৰে। As a treatment, they might be taking injection of insulin. This is a hormone which is produced by pancreas. Underline কৰি থোৱা ইনচুলিনৰ পেনক্ৰিয়াছটো। পেনক্ৰিয়াছ এনেকুৱা এটা বস্তু যি ডাইজেষ্টিভ এনজাইমো ৰিলিজ কৰে আৰু হৰমনো ৰিলিজ কৰে। লাইফ প্ৰচেছ লেচনটো পাইছিলোঁ। এনেকুৱা এটা বডি পাৰ্ট ক'ব লাগে যিটো এনজাইমো ৰিলিজ কৰে, হৰমনো ৰিলিজ কৰে, সেইটো হৈছে পেনক্ৰিয়াছ। পেনক্ৰিয়াছ কি ৰিলিজ কৰেও? লাইপেজ ৰিলিজ কৰে, ট্ৰিপচিন ৰিলিজ কৰে, পেনক্ৰিয়াটিক জুচ ৰিলিজ কৰে, আৰু এই হৰমনটোৰ নামটো কি? ইনচুলিন ৰিলিজ কৰে। দিছ ইজ এ হৰমন হুইচ, বুজিলোঁ। আৰু ই কি কৰে? ৰেগুলেটিং দ্য ব্লাড চুগাৰ লেভেলছ। ইফ ইট ইজ নট চিক্ৰেটেড ইন প্ৰপাৰ এমাউণ্টছ, দ্য চুগাৰ লেভেল ইন আৱাৰ ব্লাড ৰাইজেছ কজিং মেনি হাৰ্মফুল ইফেক্টছ। বাৰু
ইফ ইট ইজ ছ' ইম্পৰ্টেণ্ট ডেট হৰম'নছ শুড বি ছিক্ৰেটেড ইন প্ৰিচাইজ কোৱান্টিটিজ, মানে এইটো ইমানেই ইম্পৰ্টেণ্ট যে গ্লেণ্ডবোৰৰ পৰা হৰম'নবোৰ পাৰফেক্ট এমাউণ্টত যদি আমাৰ চেলবোৰ ৰিলিজ হ'ব লাগে, উই নিড আ মেকানিজিম থ্ৰু হুইচ দিছ ইজ ডান। আমাৰ বডিটোৰ এনেকুৱা এটা যন্ত্ৰ পাতি বা মেকানিজিম বা মেচিন লাগিব ভিতৰত যে যোনে পূৰা কণ্ট্ৰল কৰি ৰাখে, ইমানখিনিয়ে ইনচুলিন ৰিলিজ হ'ব, ইমানখিনিয়ে পিটুইটাৰী গ্লেণ্ডৰ পৰা ৰিলিজ হ'ব, ইমানখিনিয়ে থাইৰক্সিন হৰম'ন ৰিলিজ হ'ব। তো সেইবোৰ কোনে কণ্ট্ৰল কৰে? দি টাইমিং এণ্ড এমাউণ্ট অফ দি হৰম'ন ৰিলিজ আৰ ৰেগুলেটেড বাই ফিডবেক মেকানিজমছ। এইটো আণ্ডাৰলাইন কৰি থওঁ। ফিডবেক মেকানিজম কি হয়? দ্য মেকানিজম হুইচ কণ্ট্ৰলছ, কি হয়? সেইটো ছিষ্টেমটো, যোনটো ছিষ্টেমে বা মেকানিজমে আমাৰ এই হৰম'নছবোৰ কিমান ৰিলিজ কৰিব লাগে, কেতিয়া ৰিলিজ কৰিব লাগে, টাইম আৰু এমাউণ্ট, কি হয়? টাইম আৰু এমাউণ্ট অফ secreting these hormones, এইটো কোনে কণ্ট্ৰল কৰে? ফিডবেক মেকানিজম। কি মেকানিজম? ফৰ এক্সাম্পল, if the sugar levels in our blood rise, they are detected by cells of the pancreas which respond by producing more insulin. As the blood sugar level falls, insulin secretion is reduced. Feedback mechanism মানে কি কৈছে? ফিডবেক মানে হৈছে তো কিবা এটা কাম এটা কৰিবলৈ দিছোঁ, তই মোক উল্টাই ফিডবেক কৰি থাক ফিডবেকটো দে না, কি হ'ল, হয়নে? তো ইটছ লাইক ব্লাডত যদি চুগাৰ বেছি হৈ গৈছে, পেনক্ৰিয়াছৰ চেল গম পাই যাব ন, তো লগালগ ইনচুলিন ৰিলিজ কৰিব, পাছত আকৌ ৰিজাল্ট পাই থাকিব ন কিবা এটা, অ' চুগাৰ কমিছে, তো ইনচুলিন চিক্ৰেট কৰা বন্ধ কৰি দিয়ে, কমাই দিব। তো সেইটো ফিডবেক মেকানিজম। कुछ किया, रिजल्ट आया, उसके हिसाब से काम किया, उसको फीडबैक मैकेनिज्म बोलते हैं। ঠিক আছে, সেইটোৱে আৰু এতিয়াই কয় নহয় যে ক'ৰবাত যে ইনষ্টিটিউটবোৰত যে ফিডবেক দিব লাগে যে লাষ্টত গৈ পেলাই কি হ'ল, কেনেকুৱা হ'ল, সেই হিচাপত ইনষ্টিটিউটে কাম কৰিব আকৌ এই অপিনিয়নটো লৈ পেলাই, আকৌ দোকান চোকানত কয় ৰিভিউটো লয়, ৰিভিউ কৰোঁ, ৰিভিউটো হিচাপত কাম কৰে। আকৌ ফিডবেকটো পালোঁ, মই কাম কৰিলোঁ, আকৌ দেখালোঁ বস্তুটো, আকৌ ফিডবেক পালোঁ, এই প্ৰফেচাৰক প্ৰজেক্ট এটা বনালোঁ, দেখালোঁ, প্ৰফেচাৰে মোক ফিডবেক দিলে, মই সেই হিচাপে আকৌ ঠিক কৰিলোঁ, আকৌ দিলোঁ, তেনেকুৱা ফিডবেক মেকানিজম। চুগাৰ গম পালে বেছি হৈছে বুলি পেনক্ৰিয়াটিক চেলে ইনচুলিন ৰিলিজ কৰিলে, আকৌ গম পালে যে চুগাৰ কমি গৈছেচোন, তো ইনচুলিন চিক্ৰেট কৰাটো কমাই দিলে, আকৌ চুগাৰ কিবা এটা খাই দিলোঁ, আকৌ দৰকাৰ হ'ল ইনচুলিন ৰিলিজ কৰা, আকৌ ৰিলিজ কৰি দিলে, সেইটো আৰু তো কাম খতম। বাকী কাল থোৰা সা আৰু কুৱেশ্যন আনচাৰ ডিছকাছ কৰেंगे, मैथ्स निकालो। ওই পটককৈ এই এম চি কিউটা চাই লওঁ না, এম চি কিউটা চাই লওঁ পটককৈ। হুইচ অফ দি ফলোয়িং ইজ এ প্লেণ্ট হৰম'ন, পটককৈ চাই, এইটো বহুত ইজি কুৱেশ্যন আছে, তহঁতৰ নাই নি এম চি কিউটা? আছে, কি আছে চোন? ঐ এক চাইডে তহঁতৰ নতুন কিবা আছে নে? কিতাপখন নতুন কিবা ভৰাল নেকি? এখন কি ভৰাল? অঁ ঠিকে আছে, এইটো ভৰালে, টেবুলখন ইয়াত নাই আকৌ, এইটো ফটো এটা অনলাইন ফটো এটা মই গ্ৰুপত দি দিম দেই, এই ফটো এটা মই গ্ৰুপত দি দিবিচোন দেই। ডু ইউ ন' এটাও আছে, হাইপোথেলামাছ, ইম্পৰ্টেণ্ট পঢ়ি চাচোন। হাইপোথেলামাছ প্লেজ এন ইম্পৰ্টেণ্ট ৰোল ইন ৰিলিজিং মেনি হৰম'নছ। ফৰ এক্সাম্পল, ৱেন লেভেল অফ গ্ৰ'থ হৰম'ন ইজ ল', দ্য হাইপোথেলামাছ ৰিলিজেছ গ্ৰ'থ হৰম'ন ৰিলিজিং ফেক্টৰ। অ'কে, কি কৈছে চা, আমাৰ ব্ৰেইনত যে হাইপোথেলামাছ আছে, হাইপোথেলামাছে কি কৰে, যদি আমাৰ গ্ৰ'থ হৰম'ন ক'ৰ পৰা ৰিলিজ হয়, পিটুইটাৰী গ্লেণ্ডৰ পৰা। পিটুইটাৰী গ্লেণ্ডে কেতিয়াবা গম নাপাব পাৰে ন যে মানুহটো বাঢ়িলে নাবাঢ়িলে, তো হাইপোথেলামাছে কি কৰে, যেনেকৈ পেনক্ৰিয়াছে গম পাইছে ব্লাডত চুগাৰ আছেনে নাই, কেতিয়াবা পিটুইটাৰী গ্লেণ্ডলৈ সেই ইনফৰ্মেশ্যনটো নাযাবও পাৰে যে গ্ৰ'থ হৰম'ন ৰিলিজ কৰিব লাগে নে নালাগে। তো হাইপোথেলামাছে কি কৰে, হাইপোথেলামাছ ৰিলিজেছ গ্ৰ'থ হৰম'ন ৰিলিজিং ফেক্টৰ। হাইপোথেলামাছে এনেকুৱা এটা কিবা এটা কেমিকেল ৰিলিজ কৰি দিয়ে, সেই কেমিকেলটো পিটুইটাৰী গ্লেণ্ড পাই যায়গৈ, পিটুইটাৰী গ্লেণ্ডে গম পাইছে অ' গ্ৰ'থ হৰম'ন ৰিলিজ কৰিব লাগে বুলি, তো গ্ৰ'থ হৰম'ন ৰিলিজ কৰি দিয়ে। ইটছ লাইক মানে কোনোবাই কয়হি যায় যে আমাক কিবা এটা কয়হি কৰিবলৈ, সেইটো আৰু গ্ৰ'থ হৰম'ন ৰিলিজিং ফেক্টৰ হুইচ ষ্টিমুলেটছ পিটুইটাৰী গ্লেণ্ড টু ৰিলিজ গ্ৰ'থ হৰম'ন। যদি আমাৰ কেতিয়াবা কি হয়, গ্ৰ'থ হৰম'নটো কম ৰিলিজ হয়, তেতিয়া গ্ৰ'থ হৰম'ন ছাফিচিয়েণ্ট এমাউণ্টত ৰিলিজ কৰিবলৈ কোনে হেল্প কৰে, হাইপোথেলামাছে। কোনে? হাইপোথেলামাছ। অ'কে, এই এম চি কিউ তিনিটা কচোন, এই এম চি কিউ তিনিটা ক পটককৈ, এম চি কিউ তিনিটা ক, প্ৰথম আনচাৰটো ক মোক। হুইচ অফ দি ফলোয়িং ইজ এ প্লেণ্ট হৰম'ন, ইনচুলিন, থাইৰক্সিন, অষ্ট্ৰজেন, চাইটোকাইনিন, ইয়াত লিখাই আছে। কি কাম কৰে চাইটোকাইনিনে? ৰেপিড চেল ডিভিজন। কি কাম কৰে? আৰু ক'ত বেছিকৈ পোৱা যায়? চবতে পায়, বেছিকৈ ক'ত পোৱা যায়? ফ্ৰুটছ আৰু চিডছত। নেক্সট, দ্য গেপ, এইটো কটন পৰা গাড়ী আছোঁ, গেপ বিটুইন টু নিউৰনছ ইজ কল্ড সাইনেপছ, সাইনেপ্টিক গেপ। তাৰপিছত কি? ব্ৰেইন ইজ ৰেছপনচিবল ফৰ থিংকিং, ৰেগুলেটিং হাৰ্ট বিট, বেলেঞ্চিং দ্য বডি, নে অল অফ এবভ? অল অফ এবভ। ঠিক আছে, হৈ গ'ল, মেথছ লিয়া। বন্ধ কৰি দে না, আকৌ অন কৰি দিম, হা?